প্ৰথমতে আমি মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। তেখেতে খুব চতুৰালিৰে এই বিধেয়ক মানে কি আমাৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনখন তেখেতে আমাৰ বিধানসভাত উত্থাপন কৰিলে। কিন্তু আমাৰ কথাটো হৈছে যে এই প্ৰতিবেদন আকাৰে নাথাকি তেখেতলোকে এই প্ৰতিবেদনখন কেন্দ্ৰলৈ পঠাই খুব সোনকালে কোচ ৰাজবংশীৰ সৈতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোক সমাপ্ত কৰিব লাগে। অসম চৰকাৰৰ হাতত খুব কম সময় আছে। তেখেতলোকে আগন্তুক 2-3 মাহৰ ভিতৰত এই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰক সৈমত কৰাই কোচ ৰাজবংশীৰ সৈতে 6 জনগোষ্ঠীৰ জনজাতিকৰণক মানে এটা মৰ্যাদা দিব লাগিব। কাৰণ এইখন তেখেতলোকে প্ৰথমতে গৃহ মন্ত্ৰালয়লৈ পঠিয়াব। গৃহ মন্ত্ৰালয়ৰ পিছত তেখেতলোকে ST/SC, তাৰপিছত RGI পিছত তেখেতলোকে লোকসভা আৰু ৰাজ্যসভাত প্ৰতিবেদনখন উত্থাপন কৰিব আৰু প্ৰতিবেদনখন উত্থাপন কৰাৰ পিছত ই এক্টলৈ পৰিণত হ'ব। এক্টলৈ পৰিণত হোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ লাগিব। গতিকে এক দীঘলীয়া পৰিক্ৰমা আছে। গতিকে এই দীঘলীয়া পৰিক্ৰমাটো খুব সোনকালে তেখেতলোকে খুব ক্ষিপ্ৰতাৰে কামখিনি কৰি 6 জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণ আৰু তেখেতলোকৰ মনৰ মাজত যি এটা আশা আছে যে আমাক বিজেপি চৰকাৰখনে জনজাতিকৰণ কৰিব, সেই আশাটো যাতে পূৰ্ণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মই 6 জনগোষ্ঠীৰ নেতৃবৃন্দৰ হৈ অনুৰোধ জনাম যে অতি সোনকালে তেখেতলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো সমাধান কৰি তেখেতলোকক এক সুউচিত আৰু সুউত্তৰ দিয়ে যেন। যেতিয়ালৈকে আমি জনজাতিকৰণ নাপাম তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। আজি আমি জোৰ সমদল কৰি আছোঁ, কাইলৈ কিন্তু আমি ৰাজপথত যাম।